নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেয়াৰ চেনেলটোলৈ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে আমি গণিত আলোচনা কৰিম গণিতৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনসমূহ আমি আলোচনা কৰিম 2018 চনৰ পৰা 2025 চনলৈকে অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ গণিতৰ কি প্ৰশ্ন আহিছিল আমি একাধিক্ৰমে আলোচনা কৰি যাম 2025 চনত ডিএমই টেকনিক্যাল এক্সাম হৈ গ'ল তো তালৈকে আমি আলোচনা কৰিম আৰু এই সিৰিজৰ আজি হ'ব 1 নম্বৰ ক্লাছ হ'ব যেটো প্লেলিষ্টত ৰখা হৈছে সেই প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া হৈছে আপুনি চেক কৰিব গণিতৰ নিচিনাকৈও আমি সায়েন্সৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনসমূহ এটা সিৰিজ আকাৰে আমি আলোচনা কৰিছো যেটো প্লেলিষ্টত ৰখা হৈছে সেই প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া হৈছে আপুনি চেক কৰিব প্ৰথম প্ৰশ্নটো চাওক কি দিছে The circumference of a circle is 44 cm. What is its area? এই কুৱেশ্যনটো আহিছিলে 2019 ফিল্ড ওয়াৰ্কাৰ সোশ্যাল ওয়াৰ্কাৰৰ কাৰণে আৰু 2020 LDA জুনিয়ৰ এসিস্ট্যান্ট হেলথ এডুকেটৰ কম্পিউটাৰ এইবিলাকৰ কাৰণে অনুষ্ঠিত হোৱা পৰীক্ষাত আহিছিল গতিকে 2019 তো আহিছে 2020 তো আহিছে ভালদৰে আমি চাব লাগিব ওকে ৰিপিট হোৱা কুৱেশ্যন হয় চাওক সাৰ্কেলৰ কথা কৈছে আৰু সাৰ্কেলৰ পৰিধি দিয়া আছে সাৰ্কেলৰ পৰিধি বা সাৰ্কেলৰ সাৰ্কামফাৰেন্স হৈছে 2 পাই r 2 পাই r ৰ ভ্যালু আমাক 44 সেন্টিমিটাৰ দিছে আৰু উলিয়াবলৈ দিছে এৰিয়া হৈছে পাই r স্কয়াৰ ইয়াৰ মান আমি উলিয়াব লাগে চাওক 2 এৰে 44 ক কাটিব পাৰিম 22 টাইমছ যাব পাইৰ ভ্যালু হৈছে 22/7 ইনটু r ইজ ইকুয়াল টু 22 এটো 22 ৰে এটো 22 ক আমি কাটিব পাৰিম এবাৰ যাব আৰু এই 7 টো ৰাইট সাইডত আনাৰ লগে লগে 1 ৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব অৰ্থাৎ 1 * 7 7 হ'ব কাৰ ভ্যালু r ৰ ভ্যালু সেই ভ্যালুটো আমি আনি কিনে ইয়াতে পুট কৰি দিম পাইৰ ভ্যালু হৈছে 22/7 r স্কয়াৰ আছে সেই কাৰণে 7 * 7 হ'ব 7 7 কাটা যাব থাকিলে 22 * 7 154 হৈ যাব অপচন সি টু কারেক্ট आंसर হৈ যাব মই আপোনালোকক এটা সাজেষ্ট কৰিম এই সিৰিজত আমি যিমান গীতা যি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আলোচনা কৰিম গুটেখিনি কুৱেশ্যন আপুনি নোট ডাউন কৰি লৈ লব আপুনি লিখি কেনে সমাধান বিলাকো লিখি লব নেক্সট কুৱেশ্যন চাওক এই কুৱেশ্যনটো একেবাৰে কমন কুৱেশ্যন হয় আহি থকা প্ৰশ্ন হয় 2019 ত আহিছে ফিল্ড ওয়াৰ্কাৰ সোশ্যাল ওয়াৰ্কাৰ 2020 আহিছে ফিল্ড ওয়াৰ্কাৰ সোশ্যাল ওয়াৰ্কাৰ আৰু 2023 আহিছে নন টেকনিক্যাল ওকে তো 2019 2020 2023 তিনি বছৰ আহিলেই ওকে তো কি দিছে চাও the base of an isosceles triangle is 12 cm এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমিটো হৈছে 12 cm and its perimeter is 32 cm what is the area of the triangle ত্ৰিভুজটোৰ কালি কি হয় মই এটা ত্ৰিভুজ আঁকিছো বাৰু এ বি সি নাম দিছো আৰু এই বি সি টো হৈছে ভূমি বেস কিমান মান দিয়া আছে 12 সেন্টিমিটাৰ দিয়া আছে এতিয়া সমদ্বিবাহু ত্ৰিভুজ হয় যেহেতু তো এ সি আৰু এ বি এই দুটা সমান হৈ যাব আৰু ত্ৰিভুজৰ পৰিসীমা কিমান দিয়া আছে 32 সেন্টিমিটাৰ দিয়া আছে অৰ্থাৎ 12 10 আৰু 10 হৈ যাব একদম মুখে ওলাব পাৰি 10 10 20 20 এ 12 এ 32 মিলিছে ইয়া পৰিসীমা 32 পৰিসীমা হে 32 হ'ব লাগে আৰু দুটা বাহু ইকুৱেল হ'ব লাগে ওকে তো 10 10 আমি পাই গলো যদি আপুনি বুজি না পায় যে 10 টো কেনেকৈ আহিছে আপুনি এনেকৈ ধৰি ল'ব পাৰে যে এইফালে x এইফালে x এনেকৈ ধৰি ল'ব পাৰে x ধৰি লৈছো দুটা x কিয় হল কাৰণ সমদ্বিবাহু ত্ৰিভুজ হয় দুটা বাহু সমান হয় এটা পৰিসীমা বুলি ক'লে কি হয় বাহু কিটাৰ যোগফল x + x twice x plus 12 is equal to কিমান 32 এনেকৈ আপুনি সমাধান কৰি উলিয়াব পাৰে twice x is equal to 32 ৰ পৰা 12 গলে থাকিব 20 আৰু twice x ৰ মান যদি 20 হয় দেন x ৰ ভ্যালু হৈ যাব 10 হৈ যাব 2 এৰে 20 কাটিম 10 বাৰ যাব 10 এনেকৈ আপুনি সলভ কৰি উলিয়াব পাৰে ওকে তো মই ইয়াতে মুখে কৰি দেখুৱাই দিছো কাৰণ টোটালটো 32 হ'ব লাগে 12 আমি গম পাও তেতিয়ালে আৰু কিমান লাগিব 32 হ'ব কাৰণে 12 ৰ লগত 12 টো 32 হ'ব কাৰণে 20 লাগে এই 20 টো দুফাল্লা কৰি দিয়া যেটো সমান দুটা পাৰ্ট হ'ব লাগে সেনে 10 10 হৈ গল বাস এনেকৈ আমি মুখে কৰিব পাৰো এতিয়া চাও ত্ৰিভুজটোৰ কালি বুলি ক'লে কি হয় হাফ ইনটু বেস ইনটু হাইট হয় বেসটো বাৰু কুৱেশ্যনটো দিয়া আছে হাইট কেনেকৈ উলিয়াম তো তাৰ কাৰণে আমি এই হাইটটো আঁকি লম
ওকে হাইট আঁকি ল'ম চাওক এইটো ডিটো হ'ব বি চিৰ মিডল পইণ্ট ওকে মাজত থাকিব এইটো সমদ্বিবাহু ত্ৰিভুজ হয় সেইকাৰণে এইটো মাজত থাকিব ওকে ডিটো মিড পইণ্ট অফ বি চি মিড পইণ্ট হোৱাৰ কাৰণে কি হ'ল যিটো বেছ 12 সেন্টিমিটাৰ আছিলে সেইটো পাৰ্ট হৈ যাব লেফ্ট সাইডে থাকিব 6 সেন্টিমিটাৰ আৰু ৰাইট সাইডে থাকিব 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ হৈ যাব এতিয়া আপুনি এইখিনি ট্ৰায়াঙ্গলত নটিস কৰিব যিটো মই তলত আঁকি দিছো বাৰু চাওক এ ডি সি ই হৈছে 10 তলত 6 আৰু ইফালে কিমান হৈ যাব যদি আপুনি ট্ৰিপলেট ইউজ কৰে দেন ডাইৰেক্টলি ক'ব পাৰিব যে ইফালে 8 সেন্টিমিটাৰ হ'ব 8 হ'ব 6 8 10 এটা ট্ৰিপলেট হয় যদি নাজানে আপুনি পাইথাগোৰাছৰ থিওৰেমটো ইউজ কৰি দিব কি হ'ব তেতিয়া চাও এটোটো নাজানো বাৰু এই নাজানাটো কি হ'ব AD ইজ ইকুৱেল টু √10 স্কয়াৰ মাইনাস 6 স্কয়াৰ আপুনি ইউজ কৰিব পাৰে 10 স্কয়াৰ মানে 100 6 স্কয়াৰ মানে 36 100 over 36 কলে 64 64 স্কয়াৰ হৈছে 8 এনেকে আপুনি ক্যালকুলেট কৰিব পাৰে কিন্তু মই ইয়াতে ট্ৰিপলেট ইউজ কৰি দিছো 6 8 10 এটা কি হয় ট্ৰিপলেট হয় সো আমি হাইট গম পালো কি হাইট হৈছে 8 সেন্টিমিটাৰ ওকে হাই ইয়াতে 32 নহয় এটা 12 ওকে আমি হাইট গম পালো হাইটটো কিমান হয় 8 হয় এতিয়া চাওক 2 এৰে 8ক কাটিম 4 বাৰ যাব 12 4 48 48 হ'ব অপচন সি টু কারেক্ট आंसर হৈ যাব গতিকে আপুনি বস্তুবিলাক লিখি লব নেক্সট কোৱেশ্চন 2018 ত আহা প্ৰশ্ন হয় what should be added to twice the rational number -7/3 to get 3/7 মানে কৈছে কি ইয়াতে যে -7/3 ৰ দুগুণৰ লগত কি যোগ কৰিলে 3/7 পোৱা যাব এইটো হৈছে এক্সপ্ৰেছনটো -7/3 ৰ দুগুণৰ লগত কি যোগ কৰিলে 3/7 পোৱা যাব -7 তলত আছে 3 plus x is equal to 3/7 আমি x ৰ ভ্যালু উলিয়াব লাগে সো x will be equal to কি হ'ব 3/7 এই -14/3 টো ৰাইট সাইডত আনিলে হৈ যাব 14/3 plus 14/3 এতিয়া এইখিনি সলভ কৰিলে आंसर পাই গলো 7 3 21 তাৰ পিছত 3 3 3 3 গুণ 9 plus 14 7 গুণ কিমান হৈ যাব 98 হৈ যাব এটা 98 plus 9 হৈ যাব 107/21 option D is the correct answer next question আইছিলে 2018 ত the sum of three consecutive multiples of 11 is 363 what is the middle term so middle term ইয়াতে ইউজ নকৰি কেনে এভাৰেজ বুলিও দি দিব পাৰে what is the average বুলিও দিব পাৰে ওকে middle term বুলি নিদি কেনে what is the average বুলিও দিব পাৰে তো চাও কেনেকে আপুনি কৰিব পাৰে চাও x plus x plus 1 plus x plus 2 ওকে এটা সংখ্যা হৈছে x এটা সংখ্যা x plus 1 এটা সংখ্যা হৈছে x plus 2 গুটেই কেইটা যেতিয়া প্লাস কৰিবা তেতিয়া 363 পাই যাবা ওকে মিডল টার্ম মিডল টু লাগে গটিকে মিডল হৈছে x plus 1 ওকে তো x 3x plus 1 plus 2 3 is equal to 363 তো ইয়াতে 3 কমন লব পাৰিম তেতিয়া হ'ব x plus 1 is equal to 363 এতিয়া x plus 1 ৰ ভ্যালু কি হৈ যাব 363 3 ৰে কাটি দিয়া 1 to 1 হৈ যাব তেতিয়া 121 is the correct answer ওকে তো এনেকে নকৰি কেনে আপুনি শর্ট কে কেনেকে কৰিব কি কৰিব কিমানটা সংখ্যাৰ কথা কৈছে তিনিটা সংখ্যাৰ কথা কৈছে তিনিটা সংখ্যা সেই কাৰণে আমি যেটো সাম আছিলে হেতু 3 ৰে ডিভাইড কৰিলে আমি কি পাম এভাৰেজটো পাম বা মিডল টার্মটো ইয়াতে পাই যাম ওকে কনজিকিউটিভৰ ক্ষেত্ৰত আকব কৈছো কনজিকিউটিভৰ ক্ষেত্ৰত এভাৰেজ আৰু মিডল টার্ম একেটাই কথা হয় ওকে তো এইটো হৈছে শর্ট ট্ৰিক মনত ৰাখিব কাৰণ আমি জানো এভাৰেজৰ ক্ষেত্ৰত আমি কি জানো এভাৰেজৰ ক্ষেত্ৰত কি জানো যিখিনি সাম হয় সেইখিনি যদি নাম্বাৰ অফ অবজাৰভেশনেৰে যদি আমি ডিভাইড কৰো দেন উই গেট দা এভাৰেজ তো সেই কনসেপ্টটো ইয়াতে আমি এপ্লাই কৰিব পাৰো তেতিয়া আৰু ইমানখিনি বস্তু নকৰিলেও হৈ যায় ওয়ান লাইনত आंसर আহি যায় আইছিলে 2018 ত নেক্সট কোৱেশ্চনটোলৈকে আমি আগবাঢ়িম এই কোৱেশ্চনটো 2018 ত অহা প্ৰশ্ন হয় তো এই সিরিজত আমি যিমান যি আলোচনা কৰিম আমি অনলি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আলোচনা কৰিম
ইয়াতে কি কৈছে the value of x in the equation 6x plus 1 divided by 3 plus 1 is equal to x minus 3 তো আমি কি কৰিম আমি লেফট সাইডত এইখিনি বস্তু সিম্পলিফাই কৰি লম কি হ'ব তলতো 3 আছে ওপৰত আছে 6x plus 1 plus 3 পূৰণ 1 কি হৈ যাব 3 হৈ যাব is equal to x minus 3 divided by 6 এতিয়া চাব 1 plus এইখিনি 1 plus 3 কি হয় 1 plus 3 4 হয় গতিকে ডাইৰেক্টলি মই ইয়াতে 4 লিখিব পাৰিম ডাইৰেক্টলি মই 4 লিখিব পাৰিম 3 ৰে 6 কাটিম 2 বাৰ যাব ওকে তাৰ পিছত ক্ৰস মাল্টিপ্লাই কৰি দিবা 2 তাৰপিছত 6 2 লগত 6x plus 4 ক্ৰস মাল্টিপ্লাই কৰি দিবা কি হ'ব 6 2 12 12x plus 2 4 8 is equal to x minus 3 12x ৰ পৰা x গলে থাকিব 11x is equal to 8 টো যেতিয়া মই ৰাইট সাইডত লৈ আহিম তেতিয়া -8 হ'ব -3 -8 -11 হৈ যাব -3 -8 -11 হ'ব তো ইয়াতে 11 ৰে 11 কাটিব পাৰিম এবাৰ যাব মাইনাস টো আগৰ আছে অৰ্থাৎ x ৰ ভ্যালু হৈ গল -1 অপচন সি ইজ দা কারেক্ট আনসার আশা কৰো আপুনি বুজি পাইছে নেক্সট কোৱেশ্চন 2018 ত আহা প্ৰশ্ন হয় Which of the following numbers is a perfect square? তলৰ কোনটো এটা কি হয় পূৰ্ণ বৰ্গ সংখ্যা হয় 1057 23453 7921 আৰু 22222 এনেকৈ দিছে বাৰু ওকে প্ৰথম কথা যদি পারফেক্ট স্কয়াৰ হ'ব লাগে দেন ইয়াৰ ইউনিট ডিজিট can never be 2 3 and 7 যদি পূৰ্ণ বৰ্গ সংখ্যা হ'ব লাগে তেন ইয়াৰ একক স্থানৰ অংকটো কেতিয়াও 2 হ'ব নোৱাৰে কেতিয়াও 3 হ'ব নোৱাৰে কেতিয়াও 7 হ'ব নোৱাৰে ইউনিট ডিজিট can never be 2 3 and 7 7 আছে কেতিয়াও হ'ব নোৱাৰে 3 আছে কেতিয়াও হ'ব নোৱাৰে 2 আছে কেতিয়াও হ'ব নোৱাৰে তো আমাৰ এটা অপচন বাকি থাকিল অপচন সি ইজ দা কারেক্ট আনসার অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ আৰু ইয়াৰে যদি আমি স্কয়াৰ ৰুট লৈ লম দেন উই গেট 89 we get 89 next question to look আমি আগবাৰিম আহিছিলে 2018 ত আহিছিল কিহৰ হয় simple interestৰ হয় কি দিছে the sum of rupees 10000 is borrowed at a rate of interest 15% per annum for 2 years what will be the simple interest on this sum at the end of 2 years কৈছে কি যে 10000 টকা বাৰ্ষিক 15% সুতৰ হাৰত 2 বছৰত ধাৰ লোৱা হৈছে 2 বছৰৰ পিছত সাধাৰণ বা সিম্পল ইন্টারেস্ট কি হ'ব সাধাৰণ সুদ কি হ'ব সৰল সুদ কি হ'ব সেই বস্তুটো আমাক সুধিছে তো আমি কি ইউজ কৰিম আমি সিম্পল ইন্টারেস্টৰ ফৰ্মুলা ইউজ কৰিম কি হয় PRT/100 হয় P দিয়া আছে প্ৰিন্সিপাল দিয়া আছে 10000 রেট অফ ইন্টারেস্ট দিয়া আছে 15 সময় দিয়া আছে 2 বছৰ তলত আছে 100 তো 0 0 0 0 কাটিলো বাকিখিনি পূৰণ কৰি দিয়া 15 2 গুণ 30 দুটা 0 আছে লগাই দিলো অৰ্থাৎ 3000 টকা অপচন সি টো কারেক্ট আনসার হৈ যাব নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো 2019 ত আহিছিল একেবাৰে ইজি কোৱেশ্চন হয় আৰু এনেকুৱা কোৱেশ্চন এডিআৰই টো আহিছিল কিন্তু এডিআৰই টো আহিছিল কি দিছে the areas of two circles are in the ratio 16:25 what is the ratio of their circumferences হিহতৰ পৰিধিৰ অনুপাত কি হ'ব দুটা বৃত্তৰ আকবা বুজাই দিছো চাওক দুটা বৃত্তৰ কালিৰ অনুপাত দিয়া আছে কালিৰ অনুপাত ক্ষেত্ৰফলৰ অনুপাত দিয়া আছে আৰু আমাক উলিয়াব দিছে যে হিহতৰ পৰিধিৰ অনুপাত কি হ'ব তো চাওক ইয়াতে মই বস্তু কিছুমান অকমান বুজাই দিছো প্ৰথমতে দুটা বৃত্ত আছে এটা বৃত্তৰ কাৰণে আমি ৰেডিয়াসটো r1 বুলি ধৰো আৰু এটা বৃত্তৰ কাৰণে এটা সাৰ্কেলৰ কাৰণে ৰেডিয়াসটো r2 বুলি ধৰিম ওকে তেতিয়া প্ৰথম সাৰ্কেলৰ কাৰণে যেটো এৰিয়া হ'ব এৰিয়াটো হ'ব পাই r1 স্কয়াৰ আৰু সেকেন্ডটোৰ কাৰণে হ'ব পাই r2 স্কয়াৰ ৰেশিওত যেতিয়া লিখিম তেতিয়া পাই পাই কেনসেল যাব অৰ্থাৎ ইয়াৰ পৰা এটাই কথা বুজি পালো যে ৰেশিও of area for two circle okay দুটা বৃত্তৰ
কালিৰ অনুপাত কি হয় যেটো ৰেডিয়াস দিয়া থাকিব সেই ৰেডিয়াস দুটাৰ স্কয়াৰৰ ৰেশিও হয় ৰেডিয়াস দুটা স্কয়াৰ কৰিলে যি পাবা স্কয়াৰ কৰি কেনে ৰেশিও ললে ওকে তেতিয়া কি পাবা এৰিয়াৰ ৰেশিও পাই যাবা ওকে মনত থাকিব গটিকে r1 স্কয়াৰ বাই r2 স্কয়াৰ ইটো দিয়া আছে প্ৰশ্নত 16/25 তো মই কি কৰে মই স্কয়াৰ ৰুট লৈ লম both side তেতিয়া কি পাম ৰেডিয়াস দুটাৰ ৰেশিওটো পাই যাম 4/5 পাই যাম ওকে 4/5 পালা ওকে এতিয়া সোৱা বুজি লবা হা একদম সহজ কনসেপ্ট হয় বুজি লবা সার্কামফারেন্স বুলি কলে কি হ'ব প্ৰথম সার্কেলৰ কাৰণে সার্কামফারেন্স হৈছে 2 পাই r1 সেকেন্ডৰ কাৰণে হৈছে 2 পাই r2 যেতিয়া মই ইয়াক ৰেশিওত লিখিম তেতিয়া কি হৈ যাব 2 পাই কেনসেল যাব r1 r2 থাকিব গটিকে মনত ৰাখিব সার্কামফারেন্সৰ যি ৰেশিও হ'ব that is the ratio of radius গটিকে আপুনি নোট ডাউন কৰি লব এইটো বস্তু কি নোট ডাউন কৰি লব ratio of circumferences is equal to ratio of their radius হিহতৰ ব্যাসাৰ্ধৰ অনুপাতৰ সমান হয় ওকে ব্যাসাৰ্ধৰ অনুপাত আমি পাইছিলো 4:5 সার্কামফারেন্সৰ অনুপাত হেতুৱে হ'ব অপচন সি টু কাৰেক্ট হ'ব ওকে তো কনসেপ্ট আপুনি বুজি পালে এতিয়া শর্ট এপ্লাই কৰিবা কি শর্ট এপ্লাই কৰিবা আপুনি এইটো বস্তু যেহেতু গম পালে যে সার্কামফারেন্সৰ ৰেশিও মানে কি ৰেডিয়াসৰ ৰেশিও এতিয়া শর্ট ট্ৰিক এপ্লাই কৰি দিয়া কি কৰি দিবা এৰিয়াৰ ৰেশিও দিয়া আছে ডাইৰেক্টলি প্ৰশ্নটো যি দিয়া আছে সেইটো স্কয়াৰ ৰুট লৈ লবা স্কয়াৰ ৰুট লৈ ললে কি হ'ব ৰেডিয়াসৰ ৰেশিও পাবা এন্ড দ্যাট ইজ দা ৰেশিও অফ সার্কামফারেন্সেস কি হ'ব आंसर 16 ৰ বৰ্গমূল 4 আৰু 25 ৰ বৰ্গমূল 5 4:5 বাস সিম্পল হৈ গল কনসেপ্টটো বুজি ললা শর্ট ট্ৰিকো বুজি ললা নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো আহিছিলে 2019 একাউন্ট অ্যাসিস্ট্যান্ট জুনিয়ৰ অ্যাসিস্ট্যান্টৰ কাৰণে যি পৰীক্ষা হৈছিলে তাতে এই প্ৰশ্নটো আহিছিল ওকে find the value of the expression 4a square plus b square plus twice ab minus 4a square plus b square minus twice ab minus b cube plus 4 into a minus 3 plus 4 into a minus 3 okay জিনো আৰু আমাক কৈছে যে a এর ভ্যালু 3 হয় আৰু b এর ভ্যালু 1 হয় তো মই কি কৰিম জানেনে মই ইকুৱেশ্যনটো অকমান ৰিৰাইট কৰি লম অকমান মই সহজ কৰি লম এনেকুৱা নহয় যে ডাইৰেক্ট ভ্যালু গিটা পুট কৰিলে নহব ডাইৰেক্ট ভ্যালু গিটা a এর জায়গা 3 আৰু b এর জায়গা 1 পুট কৰি দিলেও आंसर পাম কিন্তু মই অলপমান সহজ কৰি লম a square plus b square plus twice ab এইখিনি মানে কি হয় এইখিনি মানে হৈছে a plus b whole square তো মই লিখিব পাৰিম 4 into a plus b whole square লিখিব কি পাৰিম 4 into a plus b whole square লিখিব পাৰিম মাইনাস আছে মাইনাস দিম তাৰ পিছত চাবা 4 into a square plus b square minus twice ab এইখিনি কি হয় এইখিনি হৈছে a minus b whole square গটিকে মই লিখিব পাৰিম 4 into a minus b whole square তাৰপিছত মাইনাস আছে মাইনাস দিম তাৰপিছত বাকি কিটা মই যেনেকৈ আছে তেনেকৈ লিখিম minus b cube plus 4 into a minus 3 যেনেকৈ আছে মই তেনেকৈ লিখিম তাৰপিছত মই এতিয়া ভ্যালু বিলাক পুট কৰি দিম চাবা হা 4 into a plus b a এর ভ্যালু হইছে 3 plus 1 হবো b এর ভ্যালু 1 হয় 3 plus 1 হবো 3 plus 1 মানে কি হয় একেলগে লিখি যাম 3 plus 1 মানে 4 গটিকে মই ইয়াতে ডাইৰেক্টলি লিখিম 4 বুলি ডাইৰেক্টলি লিখিম মই 4 বুলি 4 কেনেকৈ আহিলে 3 plus 1 4 হৈ গল মাইনাস ব্ৰেকেট আছে ব্ৰেকেট লিখিম 4 আছে 4 লিখিম তাৰ পিছত a minus b অৰ্থাৎ 3 minus 1 স্কয়াৰ 3 minus 1 মানে কি হল 2 হৈ গল গটিকে মই ইয়াতে কি লিখিব পাৰিম 3 minus 1 ৰ জাগাত একেলগে মই 2 লিখি যাম 2 মই লিখি যাম ওকে মাইনাস ব্ৰেকেট আছে ব্ৰেকেট দিম মাইনাস আছে মাইনাস দিম b এর ভ্যালু হৈছে 1 কিউব তাৰ পিছত চাবা দেই a এর ভ্যালু যেতিয়া মই 3 পুট কৰি দিম ইয়াতে a এর জাগাত যেতিয়া 3 পুট কৰি দিম তেতিয়া ব্ৰেকেটৰ ভিতৰত কি হ'ব ন 3 minus 3 হ'ব নে নাই 3 minus 3 হলে কি হ'ব 0 0 into 4 কি হৈ যাব 0 হৈ যাব তো এইখিনি বস্তু 0 হৈ যাব বুজি পাইছেনে এনেকে
4 into 3 minus 3 3 minus 3 0 0 into 4 0 হৈ গল তো এইখিনি বস্তু 0 হৈ গল এইখিনি বস্তু আৰু আমি নিলিখো ক্লিয়াৰ ওকে চাও 4 স্কয়াৰ মানে 16 16 into 4 64 64 মাইনাস ব্ৰেকেটৰ ভিতৰত চোৱা 2 স্কয়াৰ মানে 4 4 into 4 16 ওকে মাইনাস মাইনাস প্লাস 1 কিউব মানে 1 কি হল 64 মাইনাস 16 প্লাস 1 17 হব এতিয়া 64 পৰা 17 মাইনাস কৰি দিয়া you will get 47 মাইনাস কৰিলে 47 পাবা ওকে আশা কৰো বুজি পাইছে আপুনি নেক্সট কোৱেশ্চন তুলকে আমি আগবাঢ়ি যাম ৰেশিও এণ্ড প্ৰপৰচনৰ হয় আহিছে 2019 একাউণ্ট এসিস্টেন্ট জুনিয়ৰ এসিস্টেন্টৰ এক্সামত অহা প্ৰশ্ন হয় the first three terms of a proportion are 3 5 and 21 respectively what is its fourth term ইয়াৰে চতুৰ্থ পদটো কি হ'ব এটা সমানুপাতৰ তিনিটা পদ আমাক দিছে আৰু কি কৈছে যে ইয়াৰে চতুৰ্থ পদটো কি হৈ যাব সমানুপাতত থাকিলে কি ফৰ্মত থাকে সমানুপাতত থাকিলে কি ফৰ্মত থাকে a is to b proportion c is to d এনেকা ফৰ্মত থাকে হয় নে নহয় তো প্ৰথমটো আছে 3 মই প্ৰথমটো 3 লিখিম সেকেন্ডটো আছে 5 লিখিম মই তাছত প্ৰপৰচনটো লিখিম প্ৰপৰচন বুলি কৈ দিছে আমাক সমানুপাত বুলি 21 আৰু ফোৰ্থ টাৰ্মটো নাজানো x বুলি ধৰিছো আমি x ৰ ভ্যালু আমি উলিয়াব লাগে তো যেতিয়া প্ৰপৰচনত থাকে তেতিয়া আপুনি কি লিখিব পাৰে ফাৰ্স্ট টাৰ্ম এণ্ড লাষ্ট টাৰ্ম মাল্টিপ্লাই কৰি যি পাবা প্ৰথম পদ আৰু অন্তিম পদ পূৰণ কৰি যি পাবা মাজৰ দুটাৰ পূৰণফলৰ সমান হয় সেইকাৰণে লিখিব পাৰিম 5 into 21 আকবা কৈছো ফাৰ্স্ট টাৰ্ম আৰু লাষ্ট টাৰ্ম পূৰণ কৰি যি পাবা মাজৰ দুটা পূৰণ কৰি একে পাবা এতিয়া মই 3 ৰে 21 ক কাটিব পাৰিম 7 বাৰ যাব 5 7 গুণ 35 x ৰ ভ্যালু হৈ গল 35 অপচন বি ইজ দা কারেক্ট আনসার 2019 ত অহা প্ৰশ্ন হয় তো ইমানখিনি আছিল আজিৰ সেশনটোত আমি এনেদৰে এই সিৰিজৰ জৰিয়তে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি আমি আলোচনা কৰিম যেটো আজিকালি 10টাকে প্ৰশ্ন আহে এটা প্ৰশ্ন 2 নম্বৰকে থাকে মানে 20 নম্বৰৰ গণিত আহিব গটিকে আপুনি ভালদৰে পঢ়িব লাগিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি আপুনি ভালদৰে চাব লাগিব সেই কাৰণে মই ৰিকমেন্ড কৰিম আপুনি যাতে এই সিৰিজত অৰ্থাৎ 2018 বা 2025 চনলৈকে টেকনিক্যাললৈকে অহা যিমান যি গণিতৰ প্ৰশ্ন আছে সেই গণিতৰ প্ৰশ্নখিনি আপুনি বহিত লিখিব আৰু সলিউশন বিলাক লিখি লব যাতে আপুনি পিছত পৰীক্ষাৰ ওচৰত ৰিভিজন কৰিব পাৰে ইমানখিনি আছিল আজিৰ সেশনটোত ধন্যবাদ